নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ নতুনকৈ মুকলি হোৱা গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্টৰ কাৰণে সহায়ক হোৱাকৈ এটা জিকে ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি যিকেইটা কোৱেশ্চন চাম আপোনালোকে ভালদৰে কোৱেশ্চনখিনি চাব আৰু এক্সামৰ কাৰণে আপোনালোকে এইবিলাক মনত ৰাখি যাব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে হু ওন দা বুকাৰ প্ৰাইজ 2025 2025 চনৰ বুকাৰ বঁটা কোনে লাভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ডি ডেভিড স্লেজাৰী ডেভিড স্লেজলি এই বঁটাটো লাভ কৰিছিল তেওঁ আছিল হাংগেৰীৰ ব্ৰিটিছ লেখক আৰু তেওঁ ফ্লেশ নামৰ নোবেলৰ বাবে এই বুকাৰ বঁটা লাভ কৰিছিল মনত ৰাখিব FLESH এই ফ্লেশ নামৰ গ্ৰন্থখন বা এই নোবেলখনৰ বাবে তেওঁ বুকাৰ বঁটা লাভ কৰিছিল Next question, where was the G20 summit 2025 held? 2025 চনৰ G20 শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত 2025 চনৰ G20 সামিট অনুষ্ঠিত হৈছিল আৰু এই G20 সন্মিলনত টোটেল 19খন দেশ আৰু দুখন আঞ্চলিক সংস্থাই অংশগ্ৰহণ কৰিছিল তো এটো পৰীক্ষা তেনেধৰণে আহিব পাৰে যে G20 2025 ত কিমানখন দেশে ভাগ লৈছিল তো এটো হ'ব 19খন দেশ আৰু দুখন আঞ্চলিক সংস্থা আছিল নেক্সট কোৱেশ্চন which city of India became the creative city of gastronomy by UNESCO ভাৰতৰ কোনখন চহৰ ইউনেস্কোৰ দ্বাৰা ক্ৰিয়েটিভ সিটি অফ গেষ্ট্ৰনমি হ'ল তো এইখন আছে অপচন এ লখনৌ সিটি নেক্সট কোৱেশ্চন which is India's heaviest communication satellite of Indian Navy ভাৰতৰ নৌসেনাৰ ভিতৰত আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ কোনটো হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি CMS-03 তো 2025 চনৰ নৱেম্বৰ মাহত ইছৰোয়ে GSAT-7R অৰ্থাৎ CMS-03 নামৰ 8800 কেজি ঠিক আছে 8800 কেজিৰ ওজনৰ এটা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিছিল তো এটো যদি আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহে যে CMS-03 টো ক'ৰ পৰা উৎক্ষেপণ কৰিছিল বা কোনে উৎক্ষেপণ কৰিছিল তো এটো হ'ব ইছৰোৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে Rohan Boppan announced his retirement. He was related to which sport? অবখৰৰ কথা ঘোষণা কৰিলে ৰোহান বোপান নাই ঠিক আছে ৰোহান বোপান নাই অবখৰ দিছে অৰ্থাৎ ৰিটায়াৰ হৈছে তো তেওঁ কোনটো খেলৰ লগত জড়িত আছিল বা কোনটো খেলৰ লগত সম্পৰ্ক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি টেনিছ খেলৰ সৈতে সম্পৰ্ক আছে তেওঁ 2024 ত অষ্ট্ৰেলিয়ান ওপেন আৰু 2007 চনত ফ্ৰেঞ্চ ওপেনত জয়ী হৈছিল মৰহিত 2024 চনত তেওঁ অষ্ট্ৰেলিয়ান ওপেনছত আৰু 2017 চনত তেওঁ ফ্ৰেঞ্চ ওপেনছত জয়ী হৈছিল ঠিক আছে তো এইবিলাক ফ্যাক্টছ আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চন হাউ মেনি ইন্ডিভিজুৱেলছ were honored with the Padma Vibhushan Award in 2025 2025 চনত পদ্ম বিভূষণ বঁটাৰে কিমানজন ব্যক্তিক সন্মানিত কৰা হৈছিল তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ অপচন সি হ'ব কাৰেক্ট আনসাৰ 7 ঠিক আছে 7 জন ব্যক্তিক পদ্ম বিভূষণ দিয়া হৈছিল Next question to Sauk. What was the theme of International Day for Biosphere Reserve 2025? 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল দিৱসৰ বিষয়বস্তু কি আছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি কানেক্টিং পিপল এণ্ড নেচাৰ ফৰ এ সাষ্টেইনেবল প্লেনেট অৰ্থাৎ বহনক্ষম গ্ৰহৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সংযোগ কৰা নেক্সট কোৱেশ্চন where was the UTT 86 Senior National and Inter-State Table Championship 2025 held 2024 চনৰ UTTৰ 86 সংখ্যক সিনিয়ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় টেবুল চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি সুৰাটত অনুষ্ঠিত হৈছিল তো গুজৰাটৰ সুৰাটৰ পণ্ডিত দীনদয়াল উপাধ্যায় ষ্টেডিয়ামত এটো অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন when was World Leprosy Day celebrated বিশ্ব কুষ্ঠৰোগ দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে কুষ্ঠৰোগ দিৱস কেতিয়া পালন কৰা হৈছে তো এটো হৈছে অপচন এ 23 জানুৱাৰী তাৰিখে অৰ্থাৎ 23 জানুৱাৰী তাৰিখে এই কুষ্ঠৰোগ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন who among the following has won the men's single title in the recently held Australian Open 2025
শেহতীয়াকৈ অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অপেন 2025ত পুৰুষৰ একক শাখাৰ খিতাপ তলৰ কোনে লাভ কৰিছে তো ইয়াৰ শুদ্ধটো অপচন এ জেনিক সিনাৰে লাভ কৰিছে নেক্সট কোৱেশ্চন হুইচ মুঘল এম্পায়াৰ এষ্টাব্লিছড দা দিন ইলাহি ডিভাইন ফেইথ কোনজন মুঘল সম্ৰাটে দিন ইলাহি অৰ্থাৎ ঈশ্বৰীয় বিশ্বাস প্ৰতিষ্ঠা কৰিছিল তো হেজন আছিল অপচন এ জাহাংগীৰ তো 1582 ঠিক আছে 1582 তেও এই দিন ইলাহি প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন হুইচ আৰ্টিকল ডিলছ উইথ হাই কোৰ্টছ ফৰ দা ষ্টেট কোনটো অনুচ্ছেদে ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয়ৰ বিষয়ে আলোচনা কৰে তো এইটো অপচন বি আৰ্টিকল 214 নেক্সট কোৱেশ্চন হুইচ স্কিম ৱাজ লঞ্চড বাই আছাম টু ট্ৰেইন ইউথ ইন জাপানিজ ফৰ গ্লোবেল জব অপৰচুনিটিজ বিশ্বব্যাপী চাকৰিৰ সুযোগৰ বাবে যুৱক যুৱতীসকলক জাপানী ভাষাত প্ৰশিক্ষণ দিবলৈ অসমে কোনখন আঁচনি আৰম্ভ কৰিছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি সিএম ফ্লাইট স্কিম ঠিক আছে এই সিএম ফ্লাইট স্কিমটো এনেকৈ আহিব পাৰে যে সিএম ফ্লাইট স্কিমটো কোনখন ৰাজ্যই মুকলি কৰিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব এটো যাব অসম ঠিক আছে অসমে এটো মুকলি কৰিছে আৰু এটো কিহৰ কাৰণে কৰিছে যে অসমৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক জাপানী ল্যাঙ্গুৱেজৰ অৰ্থাৎ জাপানৰ ভাষাৰে শিক্ষিত কৰি সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডত যাতে এটা অপৰচুনিটি জব অপৰচুনিটি পাব পাৰে তাৰ কাৰণে এটো ব্যৱস্থা কৰিছে নেক্সট কোৱেশ্চন Where was India's first bamboo-based biorefinery established? ভাৰতৰ প্ৰথম বাঁহভিত্তিক জৈৱ শোধনাগাৰ ক'ত প্ৰতিষ্ঠা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি নুমলীগড়ত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন Which district of Assam in the Niti Aayog North Eastern SDG Index 2023-2024 নীতি আয়োগ উত্তৰ পূৰ্বাঞ্চল SDG সূচকাংক 2023-24ত কোনখন জিলাই অসমত শীৰ্ষস্থান দখল কৰিছিল তো এইখন হ'ব অপচন সি ডিব্ৰুগড় জিলাই নেক্সট কোৱেশ্চন হু ওয়াজ এপইন্টেড চিফ জাস্টিস অফ গুৱাহাটী হাই কোৰ্ট ইন জুলাই 2025 2025 চনৰ জুলাই মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছিল তো ইয়াৰে ৰাইট আনসাৰটো হৈছে অপচন বি জাস্টিস আশুতোষ কুমাৰক নেক্সট কোৱেশ্চন Which gas is produced when calcium carbide is treated with water? Calcium carbide ok panir hoite panire hudhon korile kuntu gas utponno hoy? To yare hudhotor hoise option B. Ethane gas utponno hoy. Next question. Which of the following drug is an antidepressant? Tolor kuntu okhot antidepressant hoy? To yar hudhotor hoise option C. ফিনেলাইজিন ঠিক আছে ফিনেলাইজিন যেটো ড্ৰাগ বা ঔষধ আছে তো এন্টিডিলাইজিন হয় নেক্সট কোৱেশ্চন হুইচ স্পোর্ট ইউজেস টার্ম লাইক লভ ডুয়েস এন্ড গ্র্যান্ড স্ল্যাম কোনটো খেলত লভ ডুস আৰু গ্র্যান্ড স্ল্যামৰ দৰে শব্দ ব্যৱহাৰ কৰা হয় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি টেনিস খেলত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন ফ্ৰী থ্ৰো ইজ এ কমন টার্ম ইন হুইচ স্পোর্ট কোনটো খেলত ফ্ৰী থ্ৰো এটা সাধাৰণ শব্দ হয় তো সেই খেলখন আছে অপচন বি বাস্কেটবল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং নভেল হেজ বিন ৰিটেন বাই চেতন ভগত চেতন ভগতে তলৰ কোনখন উপন্যাস ৰচনা কৰিছে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 5 Point Someone নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং বুক হেজ বিন ৰিটেন বাই অৰুন্ধতী ৰয় তলৰ কোনখন গ্ৰন্থ অৰুন্ধতী ৰায়ে ৰচনা কৰিছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি দ্য মিনিষ্ট্ৰি অফ আটমষ্ট হ্যাপিনেস নেক্সট কোৱেশ্চন হুইচ সিটি হেজ দ্য মনোৰেল ট্ৰান্সপোৰ্ট ফেচিলিটি কোনখন চহৰত মনোৰেল পৰিবহন সুবিধা আছে তো সেই চহৰখন আছে অপচন এ মুম্বাই নেক্সট কোৱেশ্চন হুইচ সিটি ইজ কল্ড দ্য সিটি অফ লেকস কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি উদয়পুৰ চহৰক কোৱা হয় নেক্সট কোৱেশ্চন হোৱাট ইজ বেংগলুৰু নন এজ বেংগলুৰুক কি নামেৰে জনা যায় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সিলিকন ভেলি অফ ইণ্ডিয়া নামেৰে জনা যায় নেক্সট কোৱেশ্চন
দ্য কেমিকেল নেম অফ অৰ্ডিনেৰী টেবল সল্ট ইজ সাধাৰণ নিমখৰ ৰাসায়নিক নামটো কি হয় তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি সোডিয়াম ক্লোৰাইড হয় নেক্সট কোৱেশ্চনটো হৈছে দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ্ড সাবমেৰিন অফ ইণ্ডিয়া ইজ ভাৰতৰ প্ৰথমখন পাৰমাণৱিক শক্তিচালিত সাবমেৰিন কোনটো হয় তো এইটো হৈছে অপশ্যন বি INS আৰিহান্ত হয় নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম লাইফ অফ পাই পাইৰ জীৱন ছবিখনৰ পৰিচালক কোন আছিল তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি এং লি ঠিক আছে এং লিয়ে এই লাইফ অফ পাই চলচ্চিত্ৰখন বা ফিল্মখন ডাইৰেক্ট কৰিছিল নেক্সট কোৱেশ্চন নেম দ্য অথৰ অফ দ্য বুক ট্ৰেইন টু পাকিস্তান হু ডাইড ৰিচেণ্টলি ট্ৰেইন টু পাকিস্তান নামৰ কিতাপখনৰ লেখকৰ নাম কি হয় যিজন শেহতীয়াকৈ মৃত্যু হৈছে তো ইয়াৰে শুদ্ধটো হৈছে অপশ্যন সি খুশৱন্ত সিং নেক্সট আৰু লাষ্ট কুৱেশ্যনটো চাওক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ট্ৰেভেল ইন স্পেচ ৱাজ মহাকাশ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয়জন কোন আছিল তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ৰাকেশ শৰ্মা ঠিক আছে ৰাকেশ শৰ্মা আছিল মহাকাশত খোজ দিয়া প্ৰথমজন ব্যক্তি তো বন্ধুসকল আজি আমি এইকেইটা কুৱেশ্যন চালোঁ যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ